নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিতৰ পুনৰ আলোচনা নামৰ পাঠটিৰ প্ৰশ্নসমূহ সমাধান কৰিম। প্ৰথমটি কুৱেশ্যন কি আছে? বৰ্গমূলৰ সহায়ত ৰুটটোৰ আনুমানিক মান 2 দশমিক স্থানলৈ নিয়া। প্ৰথমটি কুৱেশ্যন আছে বৰ্গমূলৰ সহায়ত ৰুটটোৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিওৱা। ছাত্ৰ ছাত্ৰীসকল প্ৰশ্নটো ভালদৰে লক্ষ্য কৰিবা, কাৰণ গণিতত প্ৰথম লক্ষ্য কৰিবলগীয়া কথাটো হ'ল প্ৰশ্নটো। গণিতত তোমালোকে যিমান প্ৰশ্নটো ভালদৰে বুজিবা তেতিয়াহে গণিতটো সমাধান কৰিব পাৰিবা। বৰ্গমূলৰ সহায়ত ৰুটটোৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিওৱা। 2 দশমিক স্থান মানে কি ছাত্ৰ ছাত্ৰীসকল? দশমিকৰ পিছফালে দুটা অংক থাকিব, 2 দশমিক স্থান। তো ছাত্ৰ ছাত্ৰীসকল কি লিখিলো? ৰুটটোৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিয়াব লাগে। যেহেতু ৰুটটো আছে আমি কি লিখিছো 2 লিখিছো। আৰু আমি দশমিক কিয় লিখিছো? কাৰণ 2 দশমিক স্থানলৈ নিব দিছে, আমি দশমিক লিখি কেনে 4টা 0 দিছো। কাৰণ 2 দশমিক স্থানলৈ যেতিয়া নিবা তেতিয়া 4টা 0 লিখিব লাগে। এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি যেনেকৈ হৰণ কৰিছিলো আগতে 2 1 গুণ 2 লিখিছিলো, তেনেকৈ নকৰো। বৰ্গমূলত কি হ'ব? ইয়াত যি অংক লিখিবা ইয়াতো সেই অংক লিখিব লাগিব। যদি মই 2 লিখো ইয়াতো আমি লিখিম, আমি 2 লিখিম। বুজা? ইয়াত যদি আমি 2 লিখো ইয়াতো 2 লিখিম। 2 দুগুণ কি হ'ব ছাত্ৰ ছাত্ৰীসকল? 4 হ'ব। 2তকৈ ডাঙৰ হ'ব, গতিকে আমি ইয়াত 2 নিলিখো। আমি কি ল'ম? প্ৰথমত 1 ল'ম। 1 ল'লে ইয়াতে আমি কি লিখিম? 1 আৰু 1 পূৰণ কৰি দিয়া। 1 1 গুণ কি হ'ব? 1 হ'ব। মই আৰু এবাৰ ৰিপিট কৰিছো, চোৱা। ইয়াত আমি 1 লৈছো, ইয়াত 1 ল'লে ইয়াতো 1 ল'ম, আৰু 1 1 গুণ পূৰণ কৰিছো 1 হৈছে। 2ৰ পৰা 1 বিয়োগ কৰি দিয়া, কি পাবা? 1 পাবা। ইয়াত যদি 1 থাকে আমি ইয়াতো 1 লিখিম। ইয়াত যি অংক থাকে ইয়াত সেই অংক লিখিম। 1 1 যোগ কৰি দিয়া, কি হ'ব? 2। ইয়াত ঠাই এৰিবা। ইয়াত চোৱা, ইয়াত 1 আছে আৰু ইয়াত 2 আছে। 2তকৈ 1 সৰু, গতিকে কি হ'ব? এই 0টো আৰু এই 0টো নমাই আনিম। কিন্তু তোমালোকে লক্ষ্য কৰা ইয়াত দশমিক আছে। দশমিকৰ পিছফালৰ 0 নমাই আনিছো, গতিকে আমি ইয়াত দশমিক লিখিম। তাৰপিছত দুটা 0 নমাই আনিম। ছাত্ৰ ছাত্ৰীসকল বৰ্গমূল উলিয়ালে সদায় দুটাকৈ নামে। কিমান হ'ল? 100 হ'ল। এটা ইয়াত আমি এনেকুৱা এটা অংক ল'ম, যিটো অংক আমি ইয়াতো লিখিম, আৰু সেই অংকটোৰে এই সংখ্যাটো পূৰণ কৰিলে 100তকৈ সৰু হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকল মই ইয়াত 3 লিখিলো, চোৱা। ইয়াতো 3 লিখিলো, বুজিবৰ কাৰণে লিখিছো। কিমান হ'ল? 23। 23ৰে 3 পূৰণ কৰিলে কি হ'ব? 3 3 গুণ 9 আৰু 3 2 গুণ 6। কিমান হ'ল ছাত্ৰ ছাত্ৰীসকল? 69 হৈছে। 100তকৈ সৰু হৈছে। আমি ইয়াতকৈ আৰু ডাঙৰ এটা অংক লিখি চাওঁ। ইয়াত আমি 4 লিখিলো, ইয়াতো 4 লিখিলো, 24 হ'ল। 24 4 গুণ কিমান হ'ব? 96 হ'ব। এতিয়া 100ৰ পৰা 96 বিয়োগ কৰি দিলা, কিমান হ'ব? 4। ছাত্ৰ ছাত্ৰীসকল ইয়াত লক্ষ্য কৰা, ইয়াত 5 কিয় আমি নিলিখিলো? যদি ইয়াত 5 লিখিলোহেঁতেন ইয়াতো 5 লিখিলোহেঁতেন। ইয়াত কিমান হ'লহেঁতেন তেতিয়া? 25। 25 যদি 5ক পূৰণ কৰিলে কিমান হ'ব? 100তকৈ ডাঙৰ হ'ব, 125 হ'ব। গতিকে আমি সেইকাৰণে 5 নিলিখিলো। লক্ষ্য কৰা, ইয়াত কিমান আছে? 4 আছে। ইয়াত 4 থাকিলে কি হ'ব? ইয়াতো আমি 4 ব্যৱহাৰ কৰিম, 4 লিখিম। ইয়াত যি অংক থাকে একক স্থানত দেই, ইয়াতো আমি 4 দিম। 4 4 যোগ কৰিলে কিমান হ'ব? 8। ইয়াত কিমান আছে? 2 লিখিলো। ইয়াত তোমালোকে এটা ঠাই এৰিবা। ইয়াত চোৱা, তোমালোকে 4 আছিল আৰু ইয়াত কিমান আছিল? 28। গতিকে কি দেখিলা? 4টো সৰু, সেয়েহে এই 0 কেইটা কি হ'ব? নামি আহিব। 400। ছাত্ৰ ছাত্ৰীসকল ইয়াত এনেকুৱা এটা অংক লোৱা,
ইয়াত এনেকুৱা এটা অংক লোৱা যিটো অংক ইয়াতো লিখিবা আৰু সেই অংকটোৰে এই সংখ্যাটো পূৰণ কৰিলে 400 কি হয় 400তকে সৰু হয়। ইয়াত কি লিখিম তেনেহলে 1 লিখিম। আমি ইয়াতো কি লিখিম 1 লিখিম। 281 একেৰে পূৰণ কৰিলে 200 কি হ'ব 81 হ'ব। ছাত্ৰ ছাত্ৰীসকল 2 কিয় নিলিখিলো কাৰণ 2 যদি লিখিলো হেতেন 200 কি হ'ব 82 হল হেতেন। 282 ইয়াত 2 লিখিলে ইয়াতো 2 লিখিব লাগিব আৰু 282 যদি মই 2 ৰে পূৰণ কৰো 400তকে কি হ'ব ডাঙৰ হল হেতেন। সেয়েহে আমি 2 নিলিখিলো। এতিয়া বিয়োগ কৰি দিয়া 10 ৰ পৰা 1 গেল কিমান হ'ব 9 9 আছে 9 পৰা গেলে 1 থাকিব 3 আছে 3 পৰা 2 গেলে 1 থাকিব। ছাত্ৰ ছাত্ৰীসকল আমি আৰু কৰিব পাৰো কিন্তু আমাক প্ৰশ্নত কি কৈছে 2 দশমিক স্থানলৈ নিব দিছে। ইয়াত চোৱা দশমিকৰ পিছৰ দুটা অংক ওলিছে অৰ্থাৎ 2 দশমিক স্থানলৈ হৈছে গতিকে আমি আর নকৰো। এটার অ্যান্সার কি হবে ছাত্র ছাত্রী হল √2 2 দশমিক স্থান 1.41। ছাত্ৰ ছাত্ৰীসকল এতিয়া 2 নম্বৰ প্ৰশ্নটো লক্ষ্য কৰা। 2 নম্বৰ প্ৰশ্নটো কি আছে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল আৰু পূৰণফল পৰিমেয়। ছাত্ৰ ছাত্ৰীসকল তোমালোকে গণিতৰ প্ৰশ্ন সদায় ভালদৰে পঢ়িবা। গণিতৰ প্ৰশ্নবোৰ সদায় ভালদৰে পঢ়িব লাগে আৰু প্ৰশ্ন বুজা অতি দৰকাৰী। দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল আৰু পূৰণফল কি কৈছে ইয়াত যোগফল আৰু পূৰণফল কি হয় পৰিমেয় হয়। তাৰ মানে তুমি দুটা পৰিমেয় সংখ্যা লিখা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল আৰু পূৰণফল কি হ'ব পৰিমেয় হ'ব। চোৱা আমি ধৰি লম অপৰিমেয় সংখ্যা দুটা। এতিয়া কথাটো হল অপৰিমেয় সংখ্যা কোনবোৰ যিবোৰ সংখ্যা ই বাই কিউ আকাৰত থাকে সেইবোৰ কি আছিল পৰিমেয় সংখ্যা আছিল আৰু যিবোৰ নাথাকে সেইবোৰ অপৰিমেয় সংখ্যা আছিল। তোমালোকে লক্ষ্য কৰা যেতিয়া ৰুট থাকিব এনেকুৱা সংখ্যাবোৰ কি হ'ব অপৰিমেয় সংখ্যা হৈছিল। এনেকুৱা সংখ্যাবোৰ কি অপৰিমেয় সংখ্যা। আমি কি কৰিম যেতিয়া আমি অপৰিমেয় সংখ্যা দুটা লিখিব লাগে যাৰ যোগফল আৰু পূৰণফল দুয়োটাই পৰিমেয় হয়। তোমালোকে ধৰি ল'বা আমি এটা সংখ্যা ল'ম a প্লাস আৰু এটা ল'ম আমি b। এইটো আমি এনেকৈ ৰুট লিখিলো কাৰণ ই অপৰিমেয় সংখ্যা। এটা ল'ম আমি a প্লাস b আৰু আনটো ল'ম আমি a মাইনাস ৰুট b। এই ৰুটটো থকা বাবে ই কি হৈছে অপৰিমেয় সংখ্যা হৈছে। এতিয়া তোমালোকে এই সংখ্যা দুটাৰ যোগফল কৰা a প্লাস ৰুট b যোগ a মাইনাস ৰুট b। এতিয়া কি কৰিবা এই ব্ৰেকেটবোৰ গুচাই দিয়া তোমালোকে। ছাত্ৰ ছাত্ৰীসকল ইয়াত লক্ষ্য কৰা আমি অপৰিমেয় সংখ্যা দুটা লৈছিলো a প্লাস ৰুট b a মাইনাস ৰুট b। ইয়াত আমি a আৰু b ব্যৱহাৰ কৰিছো। ইয়াত যদি আমি সংখ্যাও ব্যৱহাৰ কৰো 2 প্লাস ৰুট 3 2 মাইনাস ৰুট 3 কথাটো একেই তেনেকৈ আমি কৰিব পাৰো। আমি a আৰু b লৈছো। a আৰু b ঠাইত তোমালোকে যিকোনো সংখ্যা ধৰিব পাৰা
তাতে এটা কথা আছে তোমালোক লক্ষ্য কৰিবা যিকোনো সংখ্যা বুলি কৈছো কিন্তু যিকোনো সংখ্যাকে নহব কাৰণ যদি মই ইয়াত 2 প্লাস √16 লও এইটো নহব কাৰণ √16 কি পৰিমেয় সংখ্যা কাৰণ কিয় এই √16 মানে কি হয় 4 পূৰণ 4 4 পূৰণ 4 মানে কি হয় দুটা যেতিয়া 4 থাকিব এটা 4 আমি কি কৰো বাহিৰত লিখো এটা কি হয় 4 আৰু 2 যোগ কৰিলে কি হ'ব 8 হ'ব এইটো পৰিমেয় সংখ্যা হ'ব গতিকে তোমালোকে লক্ষ্য কৰিবা √2ৰ ভিতৰত মৌলিক সংখ্যা যাতে থাকে মৌলিক সংখ্যা থাকিলেহে হি কি হ'ব অপৰিমেয় হ'ব নহলে কেতিয়াবা কি হ'ব যেতিয়া তোমালোকে বৰ্গ সংখ্যা লবা শূন্য লবা √2ৰ ভিতৰত বা 49 লবা বা 4 লবা তেতিয়া কি হ'ব হি পৰিমেয় হৈ যাব গতিকে আমি a আৰু b ললো সেইভাবে এতিয়া চোৱা a প্লাস √b আৰু প্লাস a আছে মাইনাস √b আছে ইয়াত মাইনাস আছে আৰু ইয়াত কি আছে প্লাস আছে √b এই √b আৰু এই √b কি হ'ব কাটা যাব মানে এই √b আৰু √b কি হ'ব মাইনাস আছে বিয়োগ হ'ব বা কাটা যাব মাইনাস আৰু প্লাস থাকিলে একে একে থাকিলে কি হয় এই দুটা কাটা গ'ল থাকিল কি ছাত্ৰ ছাত্ৰীসকল লক্ষ্য কৰা a থাকিল ইয়াত এটা a থাকিল ইয়াত এটা a থাকিল a প্লাস a থাকিল কিমান হল 2a হল এই 2a টো কি হ'ব ছাত্ৰ ছাত্ৰীসকল পৰিমেয় হ'ব এই ঠাইত যদি তোমালোকে 2 ধৰা 2 আৰু 2 পূৰণ হৈ আছে এই দুটা এটা যদি 2 ধৰা তোমালোকে 2 আৰু 2 কি হ'ব 4 হ'ব পৰিমেয় সংখ্যা হ'ব গতিকে এইটো এটা কি পৰিমেয় সংখ্যা এতিয়া আমি পূৰণফল কৰিম আমি সেই সংখ্যাটোৰে কি কৰিম পূৰণফল কৰিম a প্লাস √b a মাইনাস √b ছাত্ৰ ছাত্ৰীসকল এনেকৈ লিখিলে কি হয় পূৰণ হৈ থকা বুজায় এইটো পূৰণ হৈ আছে তোমালোকে পূৰণ চিনটো ইয়াত লিখিবও পাৰা আৰু নিলিখিলেও বিশেষ একো অসুবিধা নহয় কাৰণ এনেকৈ ব্ৰেকেট আছে ব্ৰেকেট দিব লাগিব ব্ৰেকেট আছে এই ব্ৰেকেট থকা মানে কি হয় এইটো আৰু এইটো সংখ্যা আৰু এইটো সংখ্যা কি হৈ আছে পূৰণ হৈ আছে এতিয়া তোমালোকে কি কৰিবা চোৱা ইয়াত লক্ষ্য কৰিবা এইটো এটা সূত্ৰ হৈ আছে কি সূত্ৰ হৈ আছে এইটো a প্লাস b আৰু a মাইনাস b হৈ আছে আমি এটা আগৰ পাঠত আমি সূত্ৰ এটা পাইছিলো ক্লাস 8তে তোমালোকে পাইছিলা a প্লাস b আৰু a মাইনাস b হলে কি হয় a স্কয়ার মাইনাস b স্কয়ার হয় এইটো এটা সূত্ৰ আছিল গতিকে ইয়াত লক্ষ্য কৰা ঠিক আমি এইটো a আৰু এইটো b ভাবি লোৱা এইটো √b আছে যদিও এইটো b বুলি ধৰি লোৱা এইটো a এইটো b a প্লাস b আৰু a মাইনাস b আছে গতিকে আমি কি কৰিম a স্কয়ার মাইনাস b ঠাইত √b আছে গতিকে তোমালোকে √b এনেকৈ স্কয়ার কৰি দিয়া কি হল a স্কয়ার মাইনাস b স্কয়ার হল a স্কয়ার মানে কি ছাত্ৰ ছাত্ৰীসকল a স্কয়ারে আৰু √b স্কয়ার মানে কি b কেনেকৈ √b যদি তোমালোকে দুটা পূৰণ কৰা কি হয় b হৈ যায় গতিকে a স্কয়ার মাইনাস b কি হল এটা পৰিমেয় সংখ্যা হল ছাত্ৰ ছাত্ৰীসকল এতিয়া 4 নম্বৰ প্ৰশ্নলৈ মন কৰা ছাত্ৰ ছাত্ৰীসকল তোমালোকে আগৰ শ্ৰেণীসমূহত পাই আহিছা এই সূচক বিধিসমূহ পাই আহিছা এতিয়া আমাক কৈছে এই সূচক বিধিটো লৈ আমি m আৰু n সমান লৈ প্ৰমাণ কৰিব লাগে a to the power 0 সমান 1 বুলি ছাত্ৰ ছাত্ৰীসকল চোৱা কি কৰিলো মই
a টু দি পাৱাৰ m আছিল মই a টু দি পাৱাৰ m লিখিলো হৰণ আছিল হৰণ চিন দিলো a টু দি পাৱাৰ n আছিল কিন্তু কি হল ইয়াত a টু দি পাৱাৰ m লিখিলো কিয় কাৰণ আমাক প্ৰশ্নত কৈছে যে m আৰু n সমান কি হৈছে এইটো দিয়া আছিল এইটো দিয়া আছিল a টু দি পাৱাৰ m মাইনাছ n আছিল আমি কি কৰিলো a টু দি পাৱাৰ m মাইনাছ m লিখিলো কিয় কাৰণ m আৰু n সমান বুলি কৈছিল মানে n ৰ ঠাইত m লিখিলো এতিয়া একে একে সংখ্যা আছে বুলি ধৰি লোৱা a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ m কি হ'ব হৰণ কৰিলে 1 হ'ব আৰু ইয়াত কি হ'ব m আৰু m বিয়োগ কৰিলে 0 হ'ব প্ৰমাণ হ'ল ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰৱৰ্তী প্ৰশ্নসমূহ আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম